28 ছেপ্টেম্বৰত ডিফু থানা পথৰ এটা নিৰ্মাণৰত বাসগৃহত এগৰাকী 21 বছৰীয়া বন কৰা ছোৱালী ফাঁচি লগা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ 6 দিন পিছত ঘটনাটোক লৈ তদন্তৰ দাবী কৰিছে অসম চাহ জনজাতি জাতীয় মহাসভাই। বন কৰা যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ ডিফুত চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে আজি ঘটনাটোৱে নতুন মূৰ লৈছে। অনিতা ডিলুং নামৰ যুৱতীগৰাকী পিতৃ টিপু ডিলুঙে আজি ডিফু থানাত এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীক বন কৰা ৰূপে ৰখা আংগালে ৰেংমা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে। এজাহাৰখনত যুৱতীগৰাকী বিগত এটা বছৰ ধৰি ৰেংমাৰ ঘৰত বন কৰা ৰূপে আছিল বুলি উল্লেখ কৰি 28 ছেপ্টেম্বৰত তেওঁৰ সম্বন্ধীয় ভাতৃ এগৰাকীয়ে তেওঁৰ জীয়েকে আত্মহত্যা কৰা বুলি অৱগত কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁ ঘটনাস্থলীলৈ আহি পোৱাৰ পূৰ্বেই সন্মতি অবিহনে তেওঁৰ কন্যাৰ মৰণোত্তৰ পৰীক্ষা কৰা বুলি অভিযোগ কৰে। তেওঁৰ কন্যাক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰি এই ঘটনাত গৃহস্থ ৰেংমা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে পিতৃগৰাকীয়ে। নমস্কাৰ, মই অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি হিচাপে যোৱা 28 তাৰিখে যি আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ এজনী উদীয়মান ছোৱালী এজনীৰ লগত যি পৰিস্থিতি ঘটিছে, ছুইচাইড নামেৰে যি ঘটনা ঘটিছে তাক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আমি বৰ্তমান কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মহোদয়কো কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থা ও অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ দুয়োটা জিলা সমিতিৰে সকলো সদস্যবৃন্দক লৈ আমি উপায়ুক্ত মহোদয়কো আমি এজাহাৰ প্ৰেমৰ নাম দিছোঁ। আমাক উচিত বিচাৰ লাগে, আমাক ন্যায় লাগে। এয়া কেৱল আদিবাসী ছোৱালী বুলিয়ে নহয়, অসমত বিভিন্ন কাৰ্বি আংলঙত বসবাস কৰা আমাৰ জনজাতিৰ ছোৱালী হ'ব পাৰে। আজি এইজনী মোৰ ভণ্টিৰ লগত হৈছে, কালি এনেকৈ আৰু বহু ভণ্টিজনীৰ লগত এনেকুৱা ঘটনা ঘটিব। গতিকে আমি উপায়ুক্ত মহোদয়ক আমি কৈছোঁ যে আমাক উচিত তদন্ত লাগে, উচিত ন্যায় লাগে, সুবিচাৰ পাব লাগে। কাৰণ আজি যিগৰাকী মাতৃৰ ছোৱালী এনেকুৱা ঘটনা ঘটিছে, তেওঁলোক এখন গাঁৱত থকা একেবাৰে নজনা, তেওঁলোকে একেবাৰে দুখীয়া পৰিয়ালৰ লোক হয়। ছোৱালীজনীক তেওঁলোকৰ ঘৰত আপোনালোকেও গম পাইছে, আপোনালোকৰ এই প্ৰেছ মিডিয়াৰ যোগেদি যি এটা নিউজ ওলাইছিলে, সেই নিউজত তেওঁলোকৰ ঘৰৰ মানুহে কৈ আছে তেওঁলোকৰ ঘৰত এটা বছৰ তেওঁলোকে থকা স্বত্তেও তেওঁলোকে কৈছে যে আমি ছোৱালীজনীৰ টাইটেল নাজানো, তেওঁৰ নামটো শুদ্ধকৈ নাজানো বুলি কোৱাটো আমাৰ অলপ সন্দেহ প্ৰকাশ হৈছে। আমি ক'ব বিচৰা নাই যে সেই মানুহঘৰে কৰিছে, কিন্তু সেই যিটো ছুইচাইড পজিশ্যনটোক চাই পেলাই আমি অলপ আমাৰ মনত সন্দেহ জাগিছে যে নিশ্চয় এই হত্যাকাণ্ডৰ লগত ঘৰ মালিকো জড়িত আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে। গতিকে আমি মহামান্য আদালতৰ ওচৰত বা আমি আজি আইন প্ৰশাসনৰ ওচৰত আমি আহি ন্যায় বিচাৰিছোঁ যে আপোনালোকে আমাক উচিত ন্যায় দিয়ক, আমাৰ ছোৱালীজনীৰ আত্মাই যাতে শান্তি পাওক, দুষ্টজনে শাস্তি পাওক বুলি আমি এই ছাত্ৰ সংগঠনে আমি ওলাই আহিছোঁ। আৰু আশা ৰাখিছোঁ বৰ্তমানৰ যি আপোনালোকৰ প্ৰেছ মিডিয়াৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰত বেটী বচাও বেটী পঢ়াওৰ অভিযান চলি থকা স্বত্তে আজি আমাৰ এইজনী বেটীৰ ওপৰত যি অত্যাচাৰ হৈছে, ইয়াৰ উচিত বিচাৰ আমি পাম বুলি আশা ৰাখিছোঁ। আৰু বৰ্তমান আমাৰ কাৰ্বি আংলঙৰ যিটো স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰকো আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যাতে এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমাক ন্যায় দিয়াব লাগে বুলি আমি আপোনালোকৰ যোগেদি তেওঁলোকক জনাইছোঁ। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।